ল'ৰা ছোৱালীহঁত আহাচোন। ৰিংকি পিংকি আহা, 3টা আহিবা দেই, 3টা। আহিলি অনুজা, ল'ৰা এটা হ'ব লাগে নহয়। অনুজা সুধিম বাৰু। আজি তহঁতৰ প্ৰতিযোগিতা পাতিম। তহঁতৰ ছোৱালী দুজনী আৰু ল'ৰা এটা আহ আকৌ। মই 3টা বুলি কৈ পেলো। আৰু এটা ল'ৰা আহ। ছাৰ মই যাওঁ। আহ ইমান ডাঙৰ মাতটো চাই আহিলো। এতিয়া ছোৱালী দুজনী ল'ৰা 2টা, ৰিংকি পিংকি, এফালে অনুজ আৰু ৰণুজ। তহঁতে শুন, আজি তহঁতক 3টা প্ৰশ্ন সুধিম। আৰু তহঁতি শুদ্ধ উত্তৰ দিব পাৰিলে তহঁতি জিকি যাবি। আৰু তহঁতক মই কালিলৈ এটা পুৰস্কাৰ দিম দেই। আৰম্ভ কৰি দিয়ক। আমি 2টা, তাহাঁত 2জনী। সুধিম। প্ৰথমে তহঁত 2টা গ্ৰুপৰ নাম বান্ধি দিছোঁ। বাতৰি কাকতৰ নাম দিম দেই। ছোৱালী দুজনীৰ নাম হ'ল দৈনিক জনমভূমি আৰু ল'ৰা 2টাৰ নাম হ'ল দৈনিক অগ্ৰদূত। এতিয়া তহঁতক মই জনমভূমি আৰু অগ্ৰদূত বুলিহে মাতিম দেই। এতিয়া প্ৰথম কুৱেশ্যন, জনমভূমি। অকণমান টান সুধিম আকৌ দেই। মই লিখাই থোৱাই সুধিম আকৌ জিকে। কথাকলি কোনখন ৰাজ্যৰ লোকনৃত্য? এটাই থাকিব। শুদ্ধ উত্তৰ। উত্তৰটো কি? কেৰেলা। এহেঁতি 1 পইণ্ট পালে দেই। ছাৰ সোধক। সুধিছো। তহঁতি ক, কুচিপুড়ি নৃত্য কোনখন ৰাজ্যত পালন কৰে? ছাৰ অন্ধ্ৰপ্ৰদেশ। শুদ্ধ, অন্ধ্ৰপ্ৰদেশ। এইবাৰ তহঁতক 2টা ছদ্ম নামৰ বিষয়ে সুধিম দেই। এতিয়া কবি কোনে? অগ্ৰদূতে 1 পইণ্ট পালে আৰু জনমভূমি 1 পইণ্ট পালে। এতিয়া ক, জনমভূমি। চৰ্দাৰ বল্লভ ভাই পেটেলক কি ছদ্ম নামেৰে আখ্যা দিয়া হয়? নহয়। তুমি জানা যদি জনা, এতিয়া নকবা দেই, তাহাঁতি কব তোমালোকৰ উত্তৰটো। উত্তৰটো লৌহ মানৱ দেই। এতিয়া গম পালানে কেনেকে হ'ল? এতিয়া অগ্ৰদূতৰ 15 হ'ল আৰু জনমভূমি 10হে হৈ আছে। এতিয়া আৰু এটা কুৱেশ্যন সুধিম। কাক? অগ্ৰদূতক। কোৱাচোন অগ্ৰদূত। কি সুধো তোমালোকক? ডক্টৰ APJ আব্দুল কালামক কি বুলি কোৱা হয়? জানো, মইতো নাজানো ন। মইতো কৈ নিদিওঁ দে। বল যাব পাছত তই মোক মাৰিবি। ছাৰ মই পাৰিম। উত্তৰটো হ'ব মিছাইল মেন। শুদ্ধ উত্তৰ। উত্তৰটো কি? মিছাইল মেন। এতিয়া তহঁতৰ কিমান হ'ল? 25। এতিয়া অগ্ৰদূতক এটা সুধিম আৰু লাষ্ট কি? জনমভূমিকো এটাই সুধিম দেই। কচোন বাৰু জনমভূমি। ভাৰতৰ সোমনাথ মন্দিৰ ক'ত আছে? শুদ্ধ উত্তৰ। তহঁতৰ এতিয়া 30 হ'ল। এতিয়া অগ্ৰদূতে কবি দেই। প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম কি বাৰু কচোন? মইতো নাজানো। অনুজ পাৰিবি নেকি? ক এইটো পাৰিলেহে আমি জিকিম। পুৰা পঢ়ি আহিছো নহয়, আজি পাৰিয়ে যাম। উত্তৰটো হ'ব ধৰ্মপুস্তক। শুদ্ধ উত্তৰ। পাৰিছ দেই তহঁতি।
তহঁতি পঢ়িছা মানে ছাৰ পুৰা পঢ়িছো এইকেইদিন যিকে একদম বহীখন মোৰ ফালিয়ে থাকিলে পঢ়োতে আইঅ ইমান পঢ়িছনে তই পাৰিব লাগিব নহয় আকৌ আজি পাৰিলো দেখা নাই নেকি আমি জিকিলো চবে এতিয়া এটা হাত চাপৰিব যা আজিৰ খেলত অগ্ৰদূত জিকিলে তহঁত দুজনীয়ে মন নামাৰিবি আকৌ তহঁতিও কেতিয়াবা পাবি কেলে মন মাৰিছা ৰিংকি পিংকি তহঁতি মন বেয়া নকৰিবি আকৌ ইবাৰ খেলাওঁতে দেখোন তহঁত দুজনীয়ে পাইছিলি তো ইবাৰতো তহঁতিয়ে জিকিছিলি এইবাৰনো কিয় মন বেয়া কৰিছ নাপায় নহয় মন বেয়া কৰিব হ'ব আজিলৈ যা আকৌ লগ পাম দেই যাওঁ দেই বাই বাই দেই ছাৰ যাওঁ যাহঁত আজিলৈ যা বাৰু দেই